নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি ৰাতিপুৱা উঠি মেলি গা ধুই মেলি লৈ পূজা ঘৰত চাকি দিলোঁ। তাৰপিছতে মই আজি শাওণ মাহৰ তৃতীয়টো সোমবাৰ মন্দিৰত চাকি এগছ দিওঁ বুলি ওলাইছোঁ। বলক তেতিয়াহ'লে আপোনালোকে মোৰ লগত মন্দিৰ দৰ্শন কৰিব। এতিয়া মই দোকানত ধূপ চাকি লৈ মেলি গৈ আছোঁ। বৰষুণৰ বতৰ ছাতি লৈ গৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুন ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপুনি পাই থাকিব। সেয়া মই আহি এতিয়া মন্দিৰ পাইছোঁহি আৰু চাকি বন্তি দি লওঁ। তাৰপিছতে আপোনালোকক ধুনীয়াকৈ মন্দিৰভাগ দেখুৱাই আছোঁ। মোৰ মন্দিৰত চাকি গছ দি মেলি ল'লোঁ। সেয়া এফালে শিৱলিংগত গংগাজলো ঢলা হ'ল। সেইবোৰ বাৰু আপোনালোকক দেখুৱাই নাথাকিলোঁ। আপোনালোকক বাহিৰৰ পৰা মই ধুনীয়াকৈ মন্দিৰভাগ দৰ্শন কৰাই আছোঁ বাৰু। প্ৰথমে মই চাকি গছ দি মেলি ৰেডি হৈ লৈছোঁ। এই আইগৰাকীয়ে নিজৰ ঘৰতেই মন্দিৰভাগ স্থাপন কৰি সকলোখিনি চোৱা চিতা কৰি আছে আৰু শিৱ বাবাৰ মূৰ্তি কেনেকৈনো স্থাপন কৰা হ'ল তাৰ বিষয়ে কিছু কথা ক'ব, আপোনালোকে শুনক। কিনো ক'ম তেখেতৰ মায়াৰ কথা। প্ৰথমতে আমি মানে হেৰি হৈছিল, এই শিৱধামলৈ গৈছিলোঁ। শিৱধামৰ পৰা অকণমান সৰু দুটকীয়া ফটো এখন লৈ আহিছিলোঁ। ফটোখন লৈ আহি পিনি ঘৰতে পূজা পাঠ এনেকৈ কৰি আছিলোঁ। তাৰপিছত কৰি থাকোঁতেও তাৰমানে কি হ'ল, মানুহজনৰ খুব ডাঙৰ অসুখ হ'ল। মানে 5 মিনিটৰ আঁতৰি মৰি যায়, হৈছেই নাথাকে তেনেকুৱা। তাৰপিছত আৰু মানে কি হ'ল, কেনেকৈ কি হ'ব নহ'ব এনেকৈ কৰি থাকোঁতে এজন মানুহৰ ওচৰলৈ গ'লোঁ মই। তোমাৰ গাত বোলে এটা মহিমা আছে, তুমি প্ৰথম বোলে হেৰিয়ালৈ যোৱা, এই কি বুলি কয় কলীয়াই থানলৈ যোৱা। কলীয়াই থানলৈ বহুত কষ্টৰে গ'লোঁ আৰু দেই সেইবাৰ। ঈশ্বৰৰ ইচ্ছা কি হ'ল নাজানো, তেওঁ কেনেকৈ সন্তুষ্ট হ'ল। সেইদিনাখন মানে ঘৰ চালত শগুন পৰিছে। তাৰপিছত ওচৰৰ মানে ধৰ্মেশ্বৰ খনিকৰ বুলিলে চবে জানিব, দুলীয়াজনত তেওঁ মানে দৌৰা দৌৰিকৈ আমাৰ ঘৰলৈ আহিছে। তাৰপৰা বাইদেউ আপুনি কথাটো অৱগত কৰিলে তেওঁক? তেওঁ নাই কোৱা, তেওঁহে দেখিছে আমাক, আমি নাই দেখা। তহঁতৰ ঘৰত বোলে আজি শগুন পৰিলে দেই। মই আকৌ সেইদিনাখনেই ঘৰ চৰ মুচিয়া ভাত পানী খাই মানে পাছফালে গৈ আৰু টেবত ভৰি হাত ধুই আৰু মানে আহিছোঁ। আহি লওঁতে মানে তেওঁ ডাঙৰীয়াক মানে দেখিলোঁ দেই। ডাঙৰীয়াক দেখিলোঁ। ডাঙৰীয়াক দেখাতে তাৰমানে ডাঙৰীয়া মানে দিনত দেখিছে আপুনি? দিনত 11 বজাত। হেৰি তেওঁক দেখাৰ লগে লগে মানে মই আৰু কৈছোঁ বহক বুলি কৈছোঁ। মানে আপুনি গম পালেনে নে কিবা আলহী বুলি ভাবিছিলে, নে তেওঁ বুলি গম পালে আপুনি? মই মানে একো গম পোৱা নাছিলোঁ। গম পোৱা নাই মানে কি, ময়ো অকণমান মানে শুনো বুলিয়ে ভাবি লৈছোঁ। চফা তফা কৰিলোঁ, মাটিতে সোমা বোলো পকা এনেকৈ ভাবিলোঁ। তাৰপিছতে আৰু কি হ'ল, তেওঁক বহক বুলি ক'লোঁ নহয়। বহক বুলি কোৱাৰ লগে লগে চকীখন টানাও মই মানে শব্দটো কাণত এতিয়াও বাজে। তাৰপিছত তেওঁ নাই বহা, কিন্তু চকীখন টানিলেহে। তাৰপিছত মোক ক'লে বোলে তোমাৰ কি হৈছে, তেওঁ সুধিছে। মই বোলো দেউতা মোৰ বৰ দুখ হৈছে, মানুহজন ভাল নোহোৱাই হ'ল, ডাক্তৰো নোৱাৰিছে, বেজীও নোৱাৰিছে, মোৰ উপায় নাই, খুব টোপনি ক্ষতি হয় ৰাতি। একেটা ৰাতিতে 17 বাৰমান হয়, একদম মৰি যায়, লেবেজান হৈ যায় পিছত। তাৰপিছত তেনেকুৱা হয়। তাৰপিছত আৰু এনেকৈ থাকোঁতে কি হ'ল, তেওঁক কথাখিনিয়ে কৈ আছোঁ মই, যে এনেকুৱা হয় তেনেকুৱা হয় বুলি কৈ আছে। তেওঁ কৈছে তুমি
আসন এখন পাতা আছোঁ এনেকৈ কৈছে মই বোলো আসন পাতিব নাজানো নহয় দেউতা কেনেকৈ আসন পাতে মই একো নাজানো মোক আসন পতা নিয়মটো শিকাই দিলে ক'লে তুমি 3 দিনৰ পিছত এটা বস্তু পাবা তেওঁ কৈ মেলি গুচি গ'ল নে হঠাতে নাইকিয়া হৈ গ'ল আপুনি মই ক'ম তাৰপিছত তেওঁ মানে আসনখন পতাৰ কথা ক'লে যে পাতিয়ে মানে কি পাতিবলৈ কৈয়ে মানে 3 দিনৰ পিছত বস্তু এটা বাগত দিওঁ কৈয়ে মানুহজন নাই নহয় নাই মোৰ লগত কথা পাতি আছিলে এতিয়া আগফালে মই গেটৰ মুখলৈকে চালোঁগৈ তাৰমানে আলিটো মূৰলৈকে চাইছোঁ আৰু গেটৰ পৰা ক'লৈ গ'ল ক'লৈ গ'ল বুলি ভাবিয়ে মোক গাটো কঁপিছে 4 দিনৰ দিনাখন মই আকৌ একেটা সময়তে ছোৱালীকেইজনী শুৱাই ল'লোঁ আকৌ ভাত চাত খুৱাই কিনি মই হেৰিয়ালৈ গ'লোঁ আকৌ ভৰি হাত ধুই আহি অকণমান সোমাওঁ বুলি ভাবি আহিছোঁ আহিয়ে দেখিছোঁ মানে ইমানটোমান কাগজৰ টোপোলা এটা তাৰপৰা টোপোলাটো পাই পিনি মই লগে লগে মানে মিক্সআপত কাঁহৰ বাতি এটা ঢাকি মানে টোপোলাটো আপুনি ভিতৰত পাইছে ভিতৰতে তাৰপিছত মই মুচি লৈ যোৱা ঘৰটোত ভিতৰতে পাইছোঁ তাৰপিছত মই কৰিলোঁ কি হেৰি বাতি এটা ঢাপ মাৰি থৈ দিলোঁ তাৰপিছত ভিনদেউক ক'লোঁ ভিনদেউ মানে হেৰি মই বস্তু এটা পাই আছোঁ কৈছোঁ এতিয়া ভিনদেউ কৈছে বোলে হেৰি কি কৰা এতিয়া মই জানো কি কৰোঁ আকৌ বোলে এনেকৈ কৈছোঁ আৰু ভিনদেউ ক'লে নহয় অকণমান জনা মানুহ এজন মই মাতিম গধূলিকৈ থৈ দিয়া এনেকৈ তাৰপিছত আৰু থৈ দিয়া বুলি ক'লে থৈ দিলোঁ পিছবেলালৈ ভিনদেউ শান্তি পোৱা নাই নহয় মানুহজন অহালৈকে কৈছে তুমি খোলাচোন খুলিলোঁ খুলিতে এডোখৰ হাড় ওলাইছে আৰু মানে ক'লা এডোখৰ মাংস নিচিনা মানে দেখাত কিন্তু চুলিয়ে মানে ক'লা সূতাই মিলাই পিনি বান্ধি থৈ দিছে মাংসডোখৰ আঁতিয়ে দি বান্ধি আৰু বৰা চাউল চেৰা দিয়া বৰা চাউল হ'ব লাগিব সেইটো তাৰমানে বৰা চাউলটো পকাই থৈছে মানে মাজতে পকাই থৈছে আৰু সৰু সৰু মানে দৰৱ চৰব আৰু এওঁৰ নখখিনি ওলাইছে চেণ্ডেল কটা ওলাইছে তাৰমানে এনেকুৱা মানে বহুত ওলালে কাপোৰ কটা এনেকুৱা তাৰপিছত ভিনদেউ ক'লে এইবোৰতো বোলে মানুহে কিবা কৰিছে আকৌ বান্ধি থৈ বান্ধি থৈ দিলোঁ মানুহজন আনিলে গধূলিলে মানুহজন আহিলতে মানুহজনে কৈছে কি বস্তুটো চাওঁ এনেকৈ ক'লে তাৰ মই দি দিলোঁ মানুহজনে এনেকৈ কাণত দি চালে মানে মানুহজনেহে শুনে আমি নাই শুনা কৈছে মাইকী মানুহ তেওঁ কাণত দি চালে মানে কয় মাইকী মানুহ এনেকৈ কয় মোক ক'লে কি তুমি এইটো এতিয়া লেট্ৰিনত ভৰাই দিয়া মই লেট্ৰিনত ভৰাই দিবলৈ ক'লোঁ তাৰপিছত ঘূৰি আহিছোঁ মোৰ মানুহজনটো তেতিয়া পৰ দি থাকে মানুহে ৰাতি পৰ দি থাকে দিনতহে যায়গৈ তাৰপিছত মোক কৈছে বোলে হেৰি নহয় মই যেতিয়া ঘূৰি আহিছোঁ পেলাই পিনি ঘূৰি আহিছোঁ মানুহজনে কৈছে কি বোলে হেৰি কৰ মোৰ মানুহজনে কৈছে তুমি মোক বোলে দাঙিবলৈ বোলে কোৱাচোন বোলে মই অকণমান উঠোঁ বুলি ক'লে কৈ থকা মানুহ তাৰপিছত ভিনদেউৱে আৰু সেই মানুহজনে দাঙি মেলি কি কৰা এতিয়া নহয় মই গেটৰ মুখলৈ যাওঁ বোলে গেটৰ মুখলৈকে খোজকাঢ়ি লৈ গ'ল গেটৰ মুখলৈকে গৈ পিনি কৈছে কি নহয় মই আলিটো মূৰলৈকে যাওঁ তেওঁ আলিটো মূৰলৈকে গ'ল তাৰপিছত আলিটো মূৰৰ পৰা কৈছে কি মোক এইবাৰ ধৰিব নালাগে তেওঁলোকে ধৰি নিছে মোক ধৰিব নালাগে মই নিজে যাম গ'লে আহোঁতে নিজে আহিলে সেইদিনাখন পৰা সেই বেমাৰটোও নহ'ল মানে একেবাৰে সম্পূৰ্ণ ভাল হ'ল আসনখন ভিতৰত আছিলে ভগৱানে আসনখন তাত থোৱাটো বিচৰা নাই তাৰপিছত মোক একে ৰাতিৰ ভিতৰতে দেখাই দিলে তুমি অতি সোনকালে আসন বাহিৰলৈ উলিওৱা তেওঁ মানে ইদিনাখন ৰাতি কৈ দিলে যে কি তুমি তোমাৰ জেগা আছে আসনখন দিয়াত জেগা আছে তুমি ৰাতিপুৱাই কেনিও নাচাবা গা মূৰ ধুই তালৈ যাবা এই আজি এতিয়া মণিকোট য'ত হৈছে তালৈ যাবা গৈ পিনি তুমি এটা বস্তু দেখিবা এনেকৈ ক'লে তাৰপৰা ৰাতিপুৱাই গা মূৰ ধুই আহিছোঁ আৰু তেতিয়া খালী আছিলে জেগাটুকুৰা জেগাটা খালী আছিলে
তাৰপিছত তালৈ আহিলোঁ আহি পিনি দেখিলোঁহি নহয় অঁ চমৎকাৰ মানে এয়াই হয় অঁ ভাবি ল'লোঁ তাৰপিছত গোঁসাই মাতিলোঁ মাতি মেলি বালিভকত দেউতাও আহিলে তাৰপিছত আহি মেলি আসন ভাগটো পতা হ'ল তাৰপিছত পতাৰ পিছত 2007 চনত আকৌ চমৎকাৰ দেখুৱালে অঁ মণিকূটৰ ভিতৰত বৰষুণ দিয়ে এইটো ফটো দেখিছা নহয় এই ফটো ভাগটো দেখিছা অঁ এই ৱালত যে লাগি অঁ আছে অঁ অঁ সেই ফটো ভাগটো এই ভাগটো অঁ মানে হেৰি হয় হৈ লয় অঁ হৈ পিনি প্ৰথমতে টিপটোপ হয় টিপটোপ হৈ পিনি লগ খাই পিনি মানে এনেকুৱাহে মাজৰ আকৃতিটো দেখিছা নহয় সেইবোৰ পানী এইবোৰ পানী অঁ তাৰপিছত ছাইডৰবোৰ পানী হয় পানী অঁ এনেকুৱা ৰূপটো হৈ গৈ আৰু মানে পানী হয় অঁ সেইটো হ'বলৈ আকৌ কেনেকুৱা টাইমত হয় বেলি ওলাব লাগিব অঁ বেলিটো ওলাই অহাৰ লগে লগে এই ৰ'দটো দেখুৱায় অঁ বাহিৰত পূৰা ৰ'দ মানে এই ৱালতে দেখায় নেকি ৱালৰ ভিতৰত আকৌ ভিতৰ মণিকূটৰ ভিতৰত অঁ পূৰা বৰষুণ দি থাকে অঁ পিছবেলালৈ ছোৱালীজনী মানে মোৰ সৰু ছোৱালীজনী আহি পিনি হেৰি মন্দিৰৰ ভিতৰত সোমাইছেহি তাই দেখিছে গোটেই পানী পানী অঁ মা ইমান পানী পেলালেনে মোক কৈছে মা ইমান পানী পেলালে আপুনি মইতো পানী নাই পেলোৱা এনেকৈ বুলি কৈছে নহয় বোলে পানী পৰি আছে তাই পানী টুকি থৈ গ'ল টুকি থৈ গ'লে ময়ো পাছবেলা আহিলোঁ আহি বেলি পৰিলে তেতিয়া বেলি পৰাতে পানী চানী নাই মই মানে চাফ চিকুণ কৰি পিনি আৰু গ'লোঁগৈ তাৰপিছত গ'লোঁ আৰু ৰাতিটো গম নাপাওঁ নহয় পানী পৰি আছে পানী নাই পোৱা পানী আৰু ৰাতি পুৱা তেতিয়া মানে যেতিয়া পানীটো পৰে ন বৰষুণ দিয়ে নাই বৰষুণ বাহিৰত নিদিয়ে অঁ বৰষুণ নিদিয়াকৈ পৰি থাকে পূৰা ৰ'দ অঁ 7 চনৰ পূৰ্ণিমা অঁ 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 ৰাতিপুৱা পূজা কৰি আছোঁ তাৰপিছত লাহেকৈ পানী টোপ টোপকৈ পৰিব লাগিছে ৰ'দটো ওলাই আহিলে যে তাৰপিছত ৰ'দ দিয়াৰ লগে লগে পানী টোপ টোপকৈ পৰিবলৈ লাগিল মই ভাবিলোঁ দেই ইমান পানী পৰিছে ক'ৰ পৰা পৰিছে তেতিয়া মানে এই দৃশ্যটো দেখি আছিলোঁ তেতিয়া এই দৃশ্যটো এজন মানুহ তিনিচুকীয়াৰ পৰা আহিছিলে তেওঁ ফটো মাৰি থৈ পিনি পিছত মোক দিছিলে আমি ফটো মাৰিব লাগে বুলিও নাজানো তাৰপিছত সেই মানুহজনক মোক এই ফটোটো দিছিলে সেইকাৰণে মানে ভাবিলোঁ আকাশী গংগাও আমাক সহায় কৰিলে সেইটোৱে ভাবিলোঁ আৰু তাৰপিছতে আমি কি কৰিলোঁ এই পানী নিবলৈ অহা মানুহ পানী নিয়ে এটকা দুটকাকৈ দিওঁতে দিওঁতে 9,000 কিমান হ'ল ইমান মানুহ হৈছে তাৰপিছত হ'ল তাৰপিছত আমি ভাবিলোঁ নাই এই পইচাটো আমি ভগৱানৰ পইচা আমি ল'ব নোৱাৰোঁ খাবও নোৱাৰোঁ সেইটো পইচা আমি ইয়াতে কিবা এভাগ মানে পাতিবলৈ চেষ্টা কৰোঁ ভাবিলোঁ নাই মূৰ্তি এভাগকে লওঁ অঁ মূৰ্তি ভাগ চাবুৱাত অৰ্ডাৰ দিলোঁ অৰ্ডাৰ দি পিনি আমি মানে হেৰি তীৰ্থ ভ্ৰমণ কৰিবলৈ গুচি গ'লোগৈ দুইজনে ফুৰি মেলি আহিছোঁ মূৰ্তি হৈ গ'ল তাৰপৰা খবৰ দিলে তাৰপিছত এতিয়া মানুহে আনিব নোৱাৰে নহয় আনিব দিগদাৰ বাঁহ পাৰি 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 ইয়ালৈকে আনিলে তাৰপিছত ইয়াত যেতিয়া বহাইছোঁ আমি ইমান ডাঙৰ এটা শব্দ কৰিছে নহয় বম ফুটাৰ নিচিনা এটা শব্দ হ'ল তেওঁ বহিলে আৰু মানে অঁ তেতিয়া বহাওঁতে বহাওঁতে এইভাগে আছিলে নেকি এইভাগ আনিছিলে এইভাগ আনিছিলোঁ অঁ এইভাগ দেখুৱাই দিছোঁ এইভাগ আনিছিলে বোলে এইভাগ আনিছিলোঁ বহাওঁতে মানে শব্দটো নিজে নিজে হৈ গৈছে নিজে নিজে হৈ গ'ল অঁ ধুম কৰি দিছে অঁ অঁ এই বুঢ়া বুঢ়ী মানুহেতো ধৰিবই নোৱাৰে অঁ কলেজৰ ল'ৰা মাতিলোঁ অঁ ডেকা ল'ৰা আহিলে 7জন 8জনমান আহিলে এয়াও কোনোবা কোনোবি লগ খালে লগ খাই মেলি বাঁহ পাৰি পাৰি আনি আনি ইয়াত বহাই দিলে এতিয়া মানে আমাৰ মূৰ্তিভাগ মানে জাগ্ৰত এয়া দেখিছা নহয় এয়া দেখিছা এয়া মোৰ আসন এইভাগহে দেই এইভাগে আমি পাতিবলৈ পাইছিলোঁ এইভাগ সেইকাৰণে মোৰ কাৰো হাত নলগাই ভিতৰতে ৰাখোঁ গম পাইছে এনেকৈ ৰাখিছোঁ ইয়াতে মানে হেৰি আছে গুণমালা স্থাপন কৰা আছে গোঁসাই কাটি থৈ যোৱা
আৰু ইয়াতে মানে যিটো ভাগৱত আছে তাৰপিছত বাকী এয়া মেইন আসন এইফালে আইন এখন আমাৰ ৰাইজে পাতি দিছে আমাৰ আইসকলে মানে পাতিছে সেইকাৰণে ইয়াত মানে আই সেৱা পূজা হয় সেইকাৰণে আমি এখন আসন ৰাখিছোঁ বুলি কিতাপ পত্ৰবোৰ আছে পুথিবোৰ আছে যে সেইকাৰণে তাতে আমি ভালকৈ সজাই পৰাই ৰাখোঁ ইয়াত এই আসনভাগো আপোনালোকক দেখুৱাই দিছোঁ ধুনীয়াকৈ সকলো ভিডিঅ'টোৰ জৰিয়তে দৰ্শন কৰিব পাৰিব মন্দিৰত চাকি দি মেলি আহি ঘৰ পালোহি মই এতিয়া আৰু ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ ইমানতে সামৰোঁ পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে সকলোকে বাই বাই